2029 পূৰ্বে পতন হ'ব নেকি দ্বিতীয়টো উইকেট ধৰ্মেন্দ্ৰ প্ৰধানৰ পাছত এবাৰ সিজেপি আৰু কংগ্ৰেছৰ লক্ষ্য গৃহমন্ত্ৰী অমিত শাহ কালি ৰাহুল গান্ধীৰ পাছত আজি ৰাজ্যসভাৰ মজিয়াত মল্লিকাৰ্জুন খাৰ্গে অমিত শাহক পদত্যাগ কৰিবৰ বাবে আহ্বান জনায় মল্লিকাৰ্জুন খাৰ্গে 4টা প্ৰশ্ন সুধিছে আৰু 4টা প্ৰশ্নৰ যদি উত্তৰ দিব নোৱাৰে অমিত শাহে পদত্যাগ কৰাৰ দাবী উত্থাপন কৰা হৈছে অভিজিত দীপকে বা সিজেপিৰ প্ৰতিবাদকাৰী সকলেও এই 4টা প্ৰশ্নৰ উত্তৰ বিচাৰিছে 4টা প্ৰশ্ন হৈছে শিক্ষাৰ্থীৰ ওপৰত লাঠিচাৰ্জ টিয়াৰ গেছ আৰু পেলেট গান ব্যৱহাৰ কৰাৰ পাৰমিশন কোনে দিছিল 2 নম্বৰ প্ৰশ্নটো হৈছে সিভিল ড্ৰেছত শিক্ষাৰ্থীক প্ৰহাৰ কৰা সকল কোন তৃতীয়টো প্ৰশ্ন হৈছে আৰএফ আৰু সিআৰপিএফ এ কাৰ আদেশত কাম কৰি আছে আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে এই সমগ্ৰ ঘটনাক্ৰমৰ সৰ্বোচ্চ সূত্ৰধাৰ কোন আছিল এই 4টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে গৃহমন্ত্ৰী অমিত শাহক পদত্যাগ কৰাৰ দাবী উত্থাপন কৰা হৈছে কংগ্ৰেছ বা সিজেপিৰ প্ৰতিবাদকাৰীসকলে এতিয়া 29ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শাহে পদত্যাগ কৰিবলৈ বাধ্য হ'ব নেকি বা অমিত শাহে পদত্যাগ নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমিত শাহক পদত্যাগ কৰাব নেকি বৰখাস্ত কৰিব নেকি এটো হৈছে আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ ৰাজনৈতিক প্ৰশ্ন গৃহমন্ত্ৰী অমিত শাহে কৈছিল যে বিজেপি দলৰ কাৰণে কোনো পদবী ডাঙৰ কথা নহয় শিক্ষাৰ্থীৰ ভৱিষ্যত আগত যদি শিক্ষাৰ্থীৰ ভৱিষ্যত আগত আছিল পদবী ডাঙৰ কথা নাছিল তেতিয়া হলে সিজেপি বা শিক্ষাৰ্থীসকলে কিয় এমাহ ধৰি প্ৰতিবাদ কৰিব লগা হৈছিল প্ৰতিবাদকাৰীসকলক কিয় বিভিন্ন ধৰণেৰে লাঠিচাৰ্জ কৰি মাৰপিট কৰি গুলি বাৰুদ নিক্ষেপ কৰি তেওঁলোকক শান্ত কৰিবৰ বাবে চেষ্টা কৰা হৈছিল যদি তেওঁলোকৰ বাবে পদবীটোৱে গৌণ আছিল এই পদবী ৰক্ষা কৰিবৰ বাবে শিক্ষাৰ্থীসকলক প্ৰহাৰ কৰা হৈছিল যাৰ উত্তৰ বিচাৰিছে এতিয়া সিজেপি বা বিৰোধী ৰাজনৈতিক দলসমূহে আমি আলোচনা কৰিম আমাৰ সৈতে আছে এডিটৰ ইন চিফ জিতুমণি বৰা ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শাহৰ পদত্যাগ সম্পৰ্কত আপুনি কি ভাবে হেতু বৰ সহজ কথা নহয় যেটো আমি ধৰ্মেন্দ্ৰ প্ৰধানৰ সহজ কথা নহয় বুলি ভাবিছিল কাৰণ ইয়াৰ সেই সময়ত এটা কথা ওলাইছিল যে ৰাজনাথ সিংৰ আৰু আমাৰ এটা সংবাদমেল যে তেওঁলোকে কোনো কাৰণতে এইটো ইউপিএ চৰকাৰ নহয় মন্ত্ৰীয়ে পদত্যাগ এনডিএ চৰকাৰ নকৰে আৰু সাধাৰণ মানুহে ভাবি লৈছিলে যে কোনো কাৰণতে কোনো ক্ষেত্ৰতেই নৰেন্দ্ৰ মোদী বা প্ৰধানমন্ত্ৰী বা বিজেপিয়ে কাৰো ওচৰত বো ডাউন নকৰে কাৰো ওচৰত শীৰ্ণত নকৰে কাৰো কথা নুশুনে তেওঁলোকে সিদ্ধান্ত ল'ব কিন্তু সিদ্ধান্ত লওঁতে তেওঁলোকে দেশৰ কথা ক'ব দেশৰ মানুহৰ স্বাৰ্থৰ কথা ক'ব কিন্তু সিদ্ধান্ত কাৰ ক্ষেত্ৰত কিদৰে লৈ আছে সেই কথাটো কিন্তু সকলোৱে গম পায় কৃষকৰ স্বাৰ্থৰ বিৰুদ্ধে কৰিবলৈ সিদ্ধান্ত লৈছে আমেৰিকাৰ স্বাৰ্থত অভিযোগ উত্থাপিত হৈছে পঞ্জাৱ হাৰিয়ানাৰ কৃষকে সমাৱেশ কৰিবলৈ গৈছে ইয়াৰ বিৰোধিতা কৰি আৰু তাৎক্ষণিকভাৱে এই মুহূৰ্তত মই মূল বিষয়টোলৈ গুচি যাওঁ যে কালি অৰ্থাৎ 29 জুলাইত সংসদত ৰাহুল গান্ধীয়ে পৰীক্ষা সংশোধনী বিধেয়কৰ সম্পৰ্কত যি বক্তব্য ৰাখিছিল এই বক্তব্যটো সম্পূৰ্ণকৈ ৰাখিবলৈ দিয়া নহ'ল বুলি অভিযোগ কৰিছিল আৰু তেওঁ মাইক পৰ্যন্ত বন্ধ কৰি দিয়া হৈছিল বুলি কোৱা হৈছে আৰু তেওঁৰ কথাটো হ'ল কি যে সংসদৰ মজিয়াত লোকসভাৰ মজিয়াত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মূল বিষয়টো উত্থাপন কৰিছিল যে 20 জুলাইত ছাত্ৰ ছাত্ৰীৰ ওপৰত যন্ত্ৰ মন্ত্ৰত যি বৰ্বৰ অত্যাচাৰ চলোৱা হৈছিলে গণতান্ত্ৰিক দেশ এখনৰ ওপৰত নিৰস্ত্ৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক উপায়েৰে প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীৰ ওপৰত পুলিচৰ যি লাঠিচাৰ্জ কৰা হৈছিলে পেলেট গান চলোৱা হৈছিলে আৰু চিভিল ড্ৰেছত কিছুমান ল'ৰা যুৱকক নমাই দিয়া হৈছিলে তেওঁলোকৰ ওপৰত প্ৰহাৰ কৰিবলৈ ইয়াৰ বাবে দায়ী কোন ইয়াৰ উত্তৰ কোন দিব ইয়াৰ জবাবদিহি কোন হ'ব কোনেও দায়িত্ব নল'ব নেকি কথাটোৰ কাৰণ দেশত অৰাজকতা চলিছে নেকি দেশত অঘোষিত জৰুৰীকালীন অৱস্থা বিৰাজ কৰিছে নেকি এই প্ৰশ্নবোৰ উত্থাপিত হৈছিল কিন্তু তেওঁ সম্পূৰ্ণকৈ বক্তব্য ৰাখিবলৈ নিদিয়াৰ কাৰণে গধূলি 6 বজাত 29 তাৰিখে এখন সংবাদমেল সম্বোধন কৰিছিলে সংবাদমেলত তেওঁ বিতংভাৱে গোটেই কথাখিনি যিখিনি সংসদত ক'বলৈ নাপালে লোকসভাৰ মজিয়াত যি কৰিব নোৱাৰিলে সেই কথাখিনি কৈছে আৰু পল কম যে সিজেপিৰ যি প্ৰতিবাদ সিজেপিৰ যিখন সংগ্ৰাম যিখন ইতিমধ্যে ঐতিহাসিক সংগ্ৰাম হিচাপে স্বীকৃতি পাইছে আৰু ইতিমধ্যে ভাৰতবৰ্ষনে পৃথিৱীৰ প্ৰথম শ্ৰেণীৰ সকলো সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে প্ৰকাশ পাইছে আৰু এই সংবাদ এই পৰ্যায়ত দিছে যে নিউয়ৰ্ক টাইমছৰ বাতৰি কাকতত নিউয়ৰ্ক টাইমছৰ সংবাদ মাধ্যমত ভাৰতৰ এই সংগ্ৰামক অত্যন্ত গুৰুত্ব সহকাৰে তেওঁলোকে উপস্থাপন কৰিছে এটা ঘটনা হ'ল যে ৰাহুল গান্ধীয়ে মূল কথাটো আনিছে যে গৃহ বিভাগৰ নিৰ্দেশত যন্ত্ৰ মন্ত্ৰৰ 20 জুলাইত ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ কৰা হৈছিল নেকি অবিবেচক হিচাপে কোনো ধৰণৰ কোনো সামান্যতম অনুকম্পা নোহোৱাকৈ দ্বিতীয় প্ৰশ্নটো হ'ল যে পেলেট গান চলোৱা হৈছিলে সাহিল নামৰ যিজন যুৱক দিল্লী বিশ্ববিদ্যালয়তে এটা চকু জীৱনৰ কাৰণে হেৰুৱাই পেলালে পেলেট গানৰ বাবে এই যে পেলেট গান কোনে চলাবলৈ দিছিলে সমান্তৰালভাৱে কালি বিহাৰত এটা প্ৰশ্ন ন্যায় বৰাই সিজেপিৰ এগৰাকী অন্যতম নেতা তেওঁ কৈছে যে ভাৰতবৰ্ষত এপিনে পেলেট গান চলোৱা হৈছে দিল্লীত আৰু বিহাৰত চলাইছে AK-47 নিৰস্ত্ৰ ছাত্ৰৰ ওপৰত
ইয়াৰ প্ৰতিটো প্ৰশ্নৰ কৈছে আমাৰ উত্তৰ দিব লাগিব, ইয়াৰ বাবে জবাবদিহি হ'ব লাগিব। গতিকে গোটেই বিষয়টো লাহে লাহে এতিয়া গৈ পেলাই মূল বিষয়টো হৈছে যে অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত এই গোটেই কাৰবাৰটো চলিছিল নেকি? ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্মম প্ৰহাৰ, ছাত্ৰ ছাত্ৰীৰ ওপৰত বিহাৰত AK-47, দিল্লীত পেলেট গান চলোৱা হৈছিল নেকি? আৰু একাংশ কিছুমান যুৱকক চিভিল ড্ৰেছত নমাই দিয়া হৈছিলে, হাতত লাঠি দি পেলাই তেওঁলোকে উধাই মুধাই প্ৰহাৰ কৰিছিলে, বগাই প্ৰহাৰ কৰিছিলে, আৰু এই প্ৰহাৰত বহু যুৱক যুৱতীক ঘূণীয়া হৈছিলে। আনকি যুৱতী ছাত্ৰীৰ ওপৰত প্ৰহাৰ কৰা হৈছিলে, কাপোৰ ফালি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এটা ভয়ংকৰ কথা স্বাধীন দেশ এখনত। এই প্ৰশ্নবোৰৰ উত্তৰ কোনে দিব? আৰু সমান্তৰালভাৱে উৎপল কওঁ, ইতিমধ্যে বিষয়টো মানুহে ন্যায় বিচাৰি যে চৰকাৰৰ ওচৰত ন্যায় নাপাব বুলি ভাবিছে, চৰকাৰৰ ক'ৰবাত অহংকাৰ বা আকুৰ গোজ হৈ থাকে যে তেওঁলোকে যেন কথা মানি ল'লেই তেওঁলোকে যেন হাৰি যাব, এই ধৰণৰ তেওঁলোকৰ মানসিকতা গঢ় লৈছে। বহু মানুহৰ থাকে যে মই যিটো কৈছোঁ সেইটোৱে সত্য, ইয়াৰ পাছত সত্য নাই, ভুল হওক শুদ্ধ হওক তেওঁ তাতেই থাকি গৈছে। এই যে আকুৰ গোজ মনোবৃত্তিৰ যি সময়ৰ সৈতে যাব নোৱাৰে, ঠিক তেনেকুৱা ধৰণৰ এটা স্থিতিত থকাৰ বাবে ইতিমধ্যে সুপ্ৰিম কোৰ্টলৈ গোচৰটো গুচি গৈছে। সুপ্ৰিম কোৰ্টে অত্যন্ত এটা কথা কৈছে যে লাঠি চালনা, শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা আইনসংগত নহয়, এক নম্বৰ কথা কৈছে। দ্বিতীয় কথাটো হৈছে পেলেট গান তেতিয়াহে চলাব পাৰিব যদি এক বিশেষ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াত বিশেষ ধৰণৰ পৰিস্থিতিটো এতিয়া সেইদিনা যন্ত্ৰ মন্ত্ৰৰ ব্ৰিজ জেলাত হৈছিল নেকি? তেওঁলোকে সংসদ চলোৱা অভিযান, সংসদলৈ যাত্ৰা অভিযান কৰিছিলে, নিৰস্ত্ৰ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক উপায়েৰে গৈছিলে। গতিকে প্ৰতিবাদ ক'ত কৰিব মানুহে? প্ৰতিবাদ হ'বই গণতন্ত্ৰ, শান্তিপূৰ্ণ, হিংসাত্মক, বিচ্ছিন্নতাবাদী, সন্ত্ৰাসবাদী নহয় তেওঁলোক। উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰী, ভাৰতবৰ্ষ বা পৃথিৱীৰ যিবোৰ প্ৰথম শ্ৰেণীৰ শিক্ষানুষ্ঠান তেওঁলোকে অধ্যয়ন কৰি আছে, উচ্চ শিক্ষিত, তেওঁলোকে কেতিয়াবা পঢ়া শুনা এৰি দি পেলাই ছাত্ৰ সংগঠনৰ একোটা নেতা হৈ থকা নাই 60, 70, 50, 60, 70 বছৰ বয়সলৈ। অত্যন্ত 20ৰ পৰা 27 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে অত্যন্ত পৃথিৱীৰ ভাল শিক্ষানুষ্ঠান অধ্যয়ন কৰি আছে ভাৰতৰ বাহিৰৰ। তেওঁলোকে সংসদ যাত্ৰা কৰিছে ন্যায় বিচাৰি। গতিকে এইটো কৈছে যে তাৰ ওপৰত লাঠি চালনা কৰা, গুলী চালনা কৰা, এইবোৰ বিশেষ পৰিস্থিতি হ'ব। কিন্তু বিশেষ পৰিস্থিতি হৈছিলে নাই এই কথাটো সংসদৰ মজিয়াত কিন্তু আজিলৈকে ক্লিয়াৰ নহ'ল। তাৰমানে যদি বিশেষ পৰিস্থিতি লৈ স্বীকাৰ কৰা হৈছে তেতিয়াহ'লে এইটো গৃহমন্ত্ৰী দায়ী। দ্বিতীয়তে আৰু এটা কথা, যিখন পুলিচ যিখন ডায়েৰী আছিলে দিল্লী পুলিচ ডায়েৰীত এই যে পেলেট গান চলোৱা হৈছিলে এইটো তাত লিপিবদ্ধ হৈছে। এই বিষয়টো ইতিমধ্যে ভাৰতবৰ্ষৰ যিসকল অল্টাৰনেটিভ মিডিয়া বুলি কোৱা হয়, যিসকলে গতানুগতিক চৰকাৰী পক্ষৰ বা বাতৰিকে লৈ পেলাই সেই বা বাতৰিক লৈ ব্যস্ত হৈ নাথাকি অল্টাৰনেটিভ মিডিয়া বুলি কোৱা হয়, য'ত অনুসন্ধানমূলক বা বাতৰি প্ৰকাশ পায়, তাত প্ৰকাশ পাইছে যে থানাৰ কেছ ডায়েৰীত লেখা আছে যে পেলেট গান চলাবলৈ আৰক্ষী বিষয়াই এগৰাকী DCP পৰ্যায়ৰ বিষয়াই দিছিল। উৎপল, নিশ্চিতভাৱে যিদিনাখন সোণম ৱাংচুকক লৈ যোৱা হৈছিল হাস্পাতাললৈ, জবৰদস্তি উঠাই চিভিল ড্ৰেছত আৰক্ষী আহি তাৰ পূৰ্বে আগদিনাখন আৰু তাৰ দিল্লীৰ যিগৰাকী আৰক্ষী বিষয়া, মুৰব্বী আৰক্ষী বিষয়া, তেখেতক সলনি কৰা হৈছিল। নতুন আৰক্ষী কমিশ্যনাৰ হ'ব, তেওঁ দায়িত্ব লাভ কৰিয়েই সোণম ৱাংচুকৰ বিৰুদ্ধে সেই ব্যৱস্থাটো গ্ৰহণ কৰিছিল। তাৰ পাছত সংসদ চলো যি অভিযান আছিল CJPৰ প্ৰতিবাদকাৰীসকলৰ, আপোনালোকে নিশ্চিতভাৱে দেখিছে যে শিক্ষাৰ্থীসকলে কেনেধৰণেৰে কথাটো সকলোকে সহায় কৰিছে আৰু তেওঁলোকে নীৰৱভাৱে শান্তিপূৰ্ণভাৱে প্ৰতিবাদটো কৰিছিল। আৰক্ষীয়ে যেতিয়া তেওঁলোকৰ ওপৰত পানী শিলৈ নিক্ষেপ কৰিছে তেতিয়া তেওঁলোকে তাত এনজয় কৰিছে। তেওঁলোকে চেম্পু পৰ্যন্ত লৈ গৈছে, গাত তেওঁলোকে মূৰ ধুই গৈছে, তেওঁলোকে বেৰিকেডখন তেওঁলোকে চলাই লৈ গুচি গৈছে। তেওঁলোকে আৰক্ষীক সুধিছে যে কেতিয়া আমাৰ ওপৰত প্ৰহাৰ কৰিব, কন্দুৱা গেছ নিক্ষেপ কৰিব। এই ধৰণে তেওঁলোকে যুঁজিবলৈ যোৱা নাই আৰক্ষীৰ সৈতে, তেওঁলোকে সম্পূৰ্ণভাৱে তেওঁক একচেপ্ট কৰিছে। আৰক্ষীয়ে যি তেওঁলোকৰ ওপৰত যি ব্যৱস্থা জাপি দিছে, যি অত্যাচাৰ জাপি দিছে, দমন জাপি দিছে, সকলো তেওঁলোকে একচেপ্ট কৰিছে। কিন্তু প্ৰশ্নটো হ'ল যে কোনে এইবিলাক কৰিবলৈ নিৰ্দেশ দিছিল? যদি দেশত এনেধৰণৰ ঘটনা ঘটে তেতিয়াহ'লে তাৰ বাবে দেশৰ যিগৰাকী সেই বিভাগটোৰ মুৰব্বী তেওঁৱেই তাৰ জবাবদিহি, তেওঁ উত্তৰ দিব লাগে। এই আৰক্ষী বিষয়াৰ দ্বাৰা চলোৱা এই দমনৰ উত্তৰ নিশ্চিতভাৱে গৃহমন্ত্ৰীগৰাকীয়ে দিব লাগিব। আৰু সেইবাবে এইবাৰ টাৰ্গেট গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰী অমিত শ্বাহে যদি এই 4টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে তেওঁ পদত্যাগ কৰাৰ দাবী উত্থাপন হৈছে। কিয়? কাৰণ আপোনালোকে দেখিছিল যে শিক্ষাৰ্থীসকলৰ ওপৰত এনে কিছুমান মানুহে অত্যাচাৰ কৰিছে যাৰ কোনো পৰিচয় নাই। তেওঁলোক কোন, কিয়, ক'ৰ পৰা আহিছে, হাতত একোডাল লাঠি আছে আৰু মানুহ পিটিবলৈ আৰম্ভ কৰিছে। গতিকে তেওঁলোক কোন আছিল এই প্ৰশ্ন উত্তৰ নিশ্চিতভাৱে গৃহমন্ত্ৰী অমিত শ্বাহে দিব লাগিব। আৰু যেতিয়ালৈকে নিদিব তেতিয়ালৈকে হয়তো CJPৰ আন্দোলনকাৰীসকলৰ নেক্সট টাৰ্গেট গৃহমন্ত্ৰী অমিত শ্বাহ নিশ্চিতভাৱে হ'ব। আৰু 29ৰ নিৰ্বাচনৰ আগে আগে অমিত শ্বাহে হয়তো পদত্যাগ কৰিবলৈ বাধ্যও থাকিব লাগিব। এনে পৰ্যায়লৈ হয়তো আকৌ পৰিস্থিতিটো গুচি যাব পাৰে। আপুনি কিবা? মই ক'ব বিচাৰিছোঁ যে অমিত শ্বাহ বা কেন্দ্ৰীয় গৃহমন্ত্ৰী, অমিত শ্বাহ বুলি নকওঁ, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক যেতিয়া সংসদত বা ৰাহুল গান্ধীয়ে কংগ্ৰেছে যে জবাবদিহি কৰিছে,
সেই যিটো টুইট ৰাহুল গান্ধী, সেই টুইটটো সৌৰভ দাস CJPৰ মুখ্য মুখপাত্ৰ তেওঁ শ্বেয়াৰ কৰিছে, কৰি তেওঁ সমৰ্থন জনাইছে। ইতিমধ্যে অভিজিৎ দীপকেও এই গোটেই বিষয়টো সমৰ্থন কৰিছে যে আমি নেক্সট ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশত গৃহ বিভাগৰ দায়িত্বত থকা যিজন ব্যক্তি তেওঁক জবাবদিহি কৰাটো আমাৰ ন্যায়সংগত এটা প্ৰক্ৰিয়া। গতিকে আমি তেওঁৰ পৰা জবাবদিহি কৰিছোঁ, তেওঁ আমাক উত্তৰ দিবই লাগিব। উত্তৰ নিদি তেওঁ ইয়াৰ পৰা ফালৰি কাটি বিভিন্ন ধৰণৰ বিষয় জাপি দি কাৰোবাক গ্ৰেপ্তাৰ কৰি, কাৰোবাক ভাবুকি দি, কাৰোবাক বিজেপিত যোগদান কৰিবলৈ এই ধৰণৰ কথা বতৰাবোৰ কৈছে নচলে। কাৰণ এই কথাটো মনত ৰখা উৎপল আমি সকলোৱে জানো যে এখন আধুনিক পৃথিৱীত যন্ত্ৰ মন্ত্ৰ গোটেই ফুটেজবোৰ CCTVত মজুত আছে। CCTV ফুটেজ কিবা কাৰণে মচিও যদি পেলাই গোটেই সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ মোবাইলত গোটেই ফটো ভিডিঅ'বিলাক আছে। দ্বিতীয়তে সেই ছাত্ৰ যিবিলাক যুৱকক ছাত্ৰৰ ওপৰত মেলি দিয়া হৈছিলে সেইবিলাক হাতত ষ্টীলৰ লাঠি লৈ আহিছিলে। দিল্লীত, খুদ দিল্লীত, ৰাজধানী দিল্লীত গণতান্ত্ৰিক প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীৰ ওপৰত মেলি দিয়া এই ষ্টীলৰ লাঠি লৈ অহা মানুহবোৰ কোন, তাৰ পৰিচয় যদি নোলায় কেনেকৈ হ'ব? আৰু দ্বিতীয় কথাটো হ'ল যে যিটো তুমি ক'লা যে সংগ্ৰাম, এই সংগ্ৰামৰ ধৰণ সেই সংগ্ৰামতকৈ বহুত বেলেগ। কোল্ড কফি খাই গান বাজানাৰ মাজেৰে এওঁলোকে এঠাইত এমাহলৈকে বহি দিব পাৰে, এমাহলৈকে বহি দিব পাৰে। এইটো এনেকুৱা নহয় যে আমি গধূলি ৰাতিপুৱা 7টা বজাৰ পৰা গধূলি 7 বজালৈকে আন্দোলনটো থাকিম, তাৰপিছত অফিচ ছুটি হ'ব, আমাৰ ছুটি হ'ব। আমাৰ যদি কাট কৰিছিলে দিনত দিয়া ভাষণসমূহ ৰাতি টিভিত বহি চাহ খাই বহি চাম, পিছদিনা আকৌ আমি ডিউটিলৈ ওলাই যোৱাৰ দৰে 7 বজাত আকৌ আন্দোলন কৰিবলৈ যাম, আকৌ ফিল্ডত কৰিম, আকৌ গধূলি 7টা বজাৰ আগে আগে ঘৰ সোমাম। এই প্ৰজন্মটোৰ তেনেকুৱা কোনো ব্যক্তিগত লাভ লোকচানৰ কোনো কথা নাই। সামাজিক বা দেশৰ যিটো ৰাজনীতিক গোটেই দেশৰ ধাৰণাটো সলনি কৰি পেলাইছে। আৰু এই CJPৰ যিটো যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদ, এই প্ৰতিবাদটোৰ পিছত দেশৰ মূলসুঁতি মিডিয়া বুলি যিবোৰ কোৱা হয় তথাকথিত সেই মিডিয়াবোৰৰ প্ৰতি মানুহৰ কোনো আস্থা নহ'ল। আৰু কাৰণ যুৱ প্ৰজন্মৰ মিডিয়াবোৰ সম্পূৰ্ণভাৱে আঁতৰাই পেলালে। তেওঁলোকে ইনষ্টাগ্ৰাম বা নিজৰ নিজৰ ফেচবুক পেজৰ জৰিয়তে গোটেই বিষয়টো মানুহৰ মাজত লৈ গ'ল আৰু তেওঁলোকৰ যুৱ প্ৰজন্মৰ মাজত, বিশেষকৈ যুৱ প্ৰজন্মক জাগ্ৰত কৰি তুলিলে। আৰু সেই ফেচবুক পোষ্টেই ভাৰতবৰ্ষৰ মূলসুঁতিৰ মিডিয়াৰ বাবে বাতৰি প্ৰধান উৎস হৈ পৰিল। বাতৰি প্ৰধান উৎস হ'ল সেই তেওঁলোকৰ ফেচবুক পেজ বা তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজটো। গতিকে এতিয়া ঘটনা হ'ল যে আন্দোলনৰ ধাৰণা সলনি হ'ল, আন্দোলনৰ ধৰণ সলনি হ'ল, আৰু ত্যাগ, শ্ৰম তেওঁলোকে কৰিব পৰাকৈ তেওঁলোক কৰ্মঠ আৰু শাৰীৰিকভাৱে সক্ষম। গতিকে টিভি আহিলেহে ধৰ্ণা দিম, টিভি আহিলে আমি শ্লোগান দিম ধৰণৰ যিবোৰ আমাৰ ছাত্ৰ নেতাবোৰে কৰি থাকে গুৱাহাটীত বা বাহিৰত, সেই ধৰণৰ আন্দোলন নহয়। গতিকে তেওঁলোকে বাৰে বাৰে কৈছে যে স্বাভাৱিক কথা এটা যে তেওঁলোকৰ ওপৰত অত্যাচাৰ। আৰু কওঁ যে ইয়াৰ আৰম্ভণিতে যেতিয়া সোণম ৱাংচুক বা CJPৰ সৈতে যিখন আলোচনা হৈছিলে তাৰ দাবী কি আছিলে? তাৎক্ষণিকভাৱে যিসকলক গ্ৰেপ্তাৰ কৰিছে মুকলি কৰি দিব লাগিব। আৰু এইটো প্ৰতিশ্ৰুতি দিয়া হৈছিল যে তেওঁলোকৰ বিৰুদ্ধে কোনো গোচৰ নাথাকে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল লালুকত, লখিমপুৰৰ লালুকত হোৱাটছআপ গ্ৰুপ খোলাৰ বাবে CJPৰ নামত 3 গৰাকী যুৱকৰ ওপৰত NSA লগাইছে। তেওঁলোকৰ ওপৰত NSA লগাই দিয়া হ'ল। এতিয়া মই বাছেৰে আহি আছিলো, বাছেৰে আহি থাকোঁতে মই দুজন যুৱকে কথা পাতি অহা শুনিছো। হোৱাটছআপ গ্ৰুপত তেওঁলোকক কোনোবাই এড কৰি দিলে, এড কৰি দিয়াৰ বাবে তেওঁলোকৰ নাম ইতিমধ্যে চানমাৰী থানাত, চানমাৰী থানাত দুজন যুৱকে কথা পাতি আহিছে। তাৰ পাছত গ্ৰুপটো তেওঁলোকে ৰিমুভ কৰিব লগা হৈছে, গ্ৰুপৰ পৰা ওলাই যাব লগা হৈছে বা কোনোবাই কাৰোবাক উলিয়াই দিব লগা হৈছে। এই ধৰণৰ পৰ্যায়লৈকে পাইছে হোৱাটছআপ গ্ৰুপ খোলাৰ বাবে, হোৱাটছআপত কথা পতাৰ বাবে পৰিস্থিতি আছিলে। তাৰমানে CJP আন্দোলনৰ প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত কাৰো বিৰুদ্ধে কোনো গোচৰ নাথাকে। কিন্তু কালি মই সংবাদ মাধ্যমত দেখিলো যে JP নাড্ডাৰ এখন কাৰ্ড বনাই কোনোবা চেনেল এটাত প্ৰকাশ হৈছে যে যদি প্ৰতিবাদ কৰিবলৈ আহে তেতিয়াহ'লে আৰক্ষীৰ মুখামুখি হ'বই লাগিব। এনেধৰণৰ এটা মন্তব্য মই সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ। মই তেওঁ বক্তব্য চাব পৰা নাছিলোঁ, এইটো তেনেধৰণেও কোৱা আমি দেখিছোঁ। অৰ্থাৎ যি কথা কোৱা হৈছিল যে 100 প্ৰতিবাদকাৰীৰ ওপৰত এই ধৰণৰ দমনৰ পাছত তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে, চিকিৎসালয়ত আছে। গতিকে সেইসকল শিক্ষাৰ্থীৰ ওপৰত হোৱা অত্যাচাৰৰ উত্তৰ বিচাৰিছে। আৰু বিভিন্ন জনৰ বিৰুদ্ধে যি গোচৰ ৰুজু হৈছে, নাম থানাত এণ্ট্ৰি হৈ আছে, তেওঁলোকৰ গোচৰসমূহ, তেওঁলোকৰ নামসমূহ তাৰ পৰা আঁতৰোৱাৰ দাবী উত্থাপন কৰা হৈছে। আৰু সেই দাবীক মানি ল'ম বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছিল, কিন্তু যিটো এতিয়ালৈকে কাৰ্যকৰী হৈ উঠা নাই। গতিকে ইয়াৰ পাছত CJP বা প্ৰতিবাদকাৰীসকল আৰু কেন্দ্ৰীয় চৰকাৰৰ যিটো মনস্তাত্ত্বিক সংঘাত, এয়া বাঢ়ি যায় নে দমাবৰ কাৰণে বা কম কৰিবৰ বাবে চেষ্টা কৰিব পাৰে? যদি নোৱাৰে তেতিয়াহ'লে এই টাৰ্গেট যে অনাগত দিনত আৰু যে অধিক বৃদ্ধি হৈ গৈ থাকিব, সেইটো নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰ এটা আছে গোচৰ প্ৰত্যাহাৰ, তাৎক্ষণিক সকলো গোচৰ প্ৰত্যাহাৰ হ'ব। দ্বিতীয় কথা হ'ল যি 22 গৰাকী ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰি তেওঁলোকক 1 কোটি টকা দিয়াৰ কথা আছে, সেই বিষয়ে কোনো ধৰণৰ এতিয়া অগ্ৰগতি নাই। এতিয়া পৰীক্ষা সংশোধনী বিধেয়কখন আহিলে বাৰু, সংসদত আলোচনা হ'ল, কিন্তু এই দাবীবোৰ তেনেকৈ পৰি থাকিল। আৰু 20 জুলাই ঘটনাটো এতিয়া নতুন ধৰণৰ এটা গতি ল'বলৈ গৈ আছে। আৰু এই তাৰ কাৰণে এটা আকৌ অন্য এটা ভেটি নিৰ্মাণ হ'বলৈ গৈছে সংগ্ৰাম এখনৰ, সেই সংগ্ৰামখনৰ ভেটিবলৈ গৈছে। আৰু এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধান নহয়, ধৰ্মেন্দ্ৰ প্ৰধান ইতিমধ্যে উইকেট তেওঁলোকৰ মতে পৰিল। এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি তেওঁলোক আগবাঢ়িব খুজিছে। গতিকে কি হয় নহয়,
চৰকাৰে গোটেই বিষয়টোক কেনেকৈ মোকাবিলা কৰে, চৰকাৰে যদি এটা বুজাবুজিৰ মাজেৰে গোটেই বিষয়টো গুৰুত্ব সহকাৰে লৈ আগবাঢ়ে বিষয়টো এটা সমাপ্ত হ'ব। আমি বিচাৰিছোঁ সংঘাতলৈ নগৈ এটা দেশখন সুস্থিৰ হৈ থাকিবৰ বাবে দুই পক্ষই বুজাবুজিৰে বিষয়টো আগবাঢ়িব লাগিব, কাৰণ দুই পক্ষই বিষয়ক সন্মান কৰিব লাগিব। ছাত্ৰ শক্তি দেশৰ ভৱিষ্যত শক্তি, এই শক্তিক অৱজ্ঞা কৰি, এই শক্তিক আওকাণ কৰি, এই শক্তিক বদনামী কৰি, এই শক্তিক আটক কৰি বা আৰক্ষীৰ দ্বাৰা প্ৰহাৰ কৰি পেলাই কেইজন ছাত্ৰক কৰিব? গতিকে সেইটো আৰু ক্ষণস্থায়ী, সেইটো স্থায়ী নহয়। গতিকে আমি বিচাৰিম যে অন্য এখন মহাসংগ্ৰামৰ পৰা ভাৰতবৰ্ষ ৰক্ষা পৰক, কিন্তু গোটেই দায়িত্ব বল কেন্দ্ৰীয় চৰকাৰৰ কোৰ্টত তেওঁলোকে কিভাৱে লয় আৰু গোটেই বিষয়টো অমিত শ্বাহে কিদৰে তেওঁ জবাব বা তেওঁ ইয়াত প্ৰত্যুত্তৰ দিব বিচাৰে। উৎপল নিশ্চিতভাৱে সেয়াই হৈছে আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গৃহমন্ত্ৰী অমিত শ্বাহে নিশ্চিতভাৱে ইয়াৰ হয়তো উত্তৰ দিব, CJPৰ প্ৰতিবাদকাৰীসকলৰ কথা শুনিব, কাৰণ তেওঁৱে কৈছিল যে পদবীতকৈ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত আটাইতকৈ ডাঙৰ। গতিকে সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চিতভাৱে যিসকল আৰক্ষী বিষয়াই ভুল কৰিছিল তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। এজাক বৰষুণতে যদি মহানগৰৰ যদি এনেকুৱা এটা গুৰুত্বপূৰ্ণ ৰাস্তা যদি পুখুৰী সদৃশ হয়, গতিকে তেনেকুৱাত আমাৰ দৰে দৈনন্দিন অহা যোৱা কৰা মানুহ বা যিসকল আমি ছাত্ৰ ছাত্ৰী আছোঁ বা যিসকল আমি অহা যোৱা কৰোঁ, আমাৰ কাৰণে যথেষ্ট আমি দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এই কাৰণে মোৰ দেৰি হ'ল। আৰু বাকী আমি যিটো আলোচনা, যিহেতু আজি আপুনি কৈছিলে আমাৰ ছাত্ৰ বা আমাৰ যিটো ক্ষোভ আছে সেই কথা কৈছিলে, আৰু যিহেতু আমি দেখিলোঁ যে ছাত্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। গতিকে ছাত্ৰৰ মাজত সেই ক্ষোভটো কেৱল মাত্ৰ আজিৰ নহয়, কিয় বহুদিনীয়া ক্ষোভ আছিলে, সেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। আৰু আজি চৰকাৰখনৰ এই যি বিৰুদ্ধে আন্দোলন গঢ়ি উঠিছে, এয়া কেৱল মাত্ৰ এটা বিশেষ কাৰণত হোৱা নাই। ইয়াৰ অন্যতম কাৰণ আছে যিটো আমাৰ গণতান্ত্ৰিক অধিকাৰ হ'ব পাৰে বা গণতান্ত্ৰিক যিটো আমাৰ অধিকাৰ এখন দেশৰ হয়, আৰু সেই সংবিধানৰ যি অধিকাৰক আজি চৰকাৰখনে সম্পূৰ্ণৰূপে নষ্ট কৰিব বিচাৰিছে। কাৰণ আমি দেখিছোঁ যে এই গণতান্ত্ৰিক অধিকাৰৰ কাৰণে মাত মতাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীক বা বহু আমাৰ শিক্ষাৰ্থীক এৰেষ্ট কৰিছে। বিগত সময়ছোৱাত যি তুমি সচলত প্ৰতিবাদ সাব্যস্ত কৰিলে আমি SFI ফালৰ পৰা, য'ত আমাক বহুকেইজন প্ৰায় 22 জনক আটক কৰা হৈছিলে SFI কৰ্মী। গতিকে এনে ক্ষেত্ৰত আমাৰ যি গণতান্ত্ৰিক অধিকাৰ সম্পূৰ্ণ ভাঙি দিব বিচাৰিছে। কাৰণ এখন ছবি আঁকিলেই যেতিয়া NSO লগাম বুলি মুখ্যমন্ত্ৰীয়ে যেতিয়া কয়, যেতিয়া এটা কবিতা লিখিলে যেতিয়া জেলত ভৰাই থয়, গতিকে এই প্ৰতিবাদ গঢ় লৈ উঠাৰ, এই ছাত্ৰৰ মনত এই বিক্ষোভ জাগ্ৰত হোৱাৰ অন্যতম কাৰণ কিন্তু এই গণতান্ত্ৰিক অধিকাৰসমূহ ধ্বংস কৰাৰ কাৰণেও হ'ব পাৰে। গতিকে এনেধৰণৰ কথাসমূহৰ জৰিয়তে ছাত্ৰ বিক্ষোভ কৰিছে আৰু বিক্ষোভৰ ফল আমি সকলোৱে দেখিছোঁ। প্ৰবাল, মই আপোনাৰ কাষলৈ আহিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় বুলি ক'লে আজিকালি বাতৰি শিৰোনাম দখল কৰে। বৰ্তমান সময়ত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথাৰে আমি আৰম্ভ কৰোঁ। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত বিভিন্ন সময়ত আমি ছাত্ৰৰ জৰিয়তে আমি প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ। আৰু আমাৰ মূল দাবী আছিলে আমাৰ FIMP ফ্ৰী ৱেইভাৰ, লগতে ফিজ ৰিডাকশ্যন। আৰু ইয়াৰ কিছু পৰিমাণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সকাহ পাইছে যদিও এইখিনি পৰ্যাপ্ত নহয়। আমি অসম চৰকাৰক আহ্বানো জনাইছিলোঁ বিভিন্ন সময়ত, আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় 100 কোটি টকাৰ এটা পেকেজ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি লাগতিয়াল, যিখিনি ধৰি লওক FIMP ফ্ৰী ৱেইভাৰ হওক, বিভিন্ন ক্ষেত্ৰত তেওঁলোকক সহায় কৰাৰ কাৰণে আমাক দিছে। কিন্তু এইখিনি ছাফিচিয়েণ্ট নহয়। আমাৰ বিশ্ববিদ্যালয়ত এতিয়াও আমাৰ আৱাস নিবাসৰ বিভিন্ন সমস্যা আছে। সিদিনা মই এটা ভিডিঅ' প্ৰকাশ কৰিছিলোঁ যে আমাৰ যিখন ছাত্ৰাবাস, সেই ছাত্ৰাবাসত প্ৰায় এআঁঠু পানী। গতিকে ছাত্ৰ ছাত্ৰীখিনিয়ে থকাত এইখিনি সম্ভৱপৰ নহয়। গতিকে কৃত্ৰিম বানপানীৰ সমস্যাটো এটা সমস্যা, কিন্তু এই সমস্যাটোৰ আমাক সমাধান লাগিব। কাৰণ ছাত্ৰ ছাত্ৰীয়ে যদি বিশ্ববিদ্যালয়ত শ্ৰেণীকোঠাত যোৱাৰ পৰিৱৰ্তে যদি নিজৰ কোঠাটো চাফা কৰি থাকিব লগা হয়, তেতিয়াহ'লে এটেণ্ডেঞ্চৰ কথা থাকে, বা যিহেতু 75 এটেণ্ডেঞ্চ নহ'লে ফ্ৰী ৱেইভাৰ কাট খাই যায়, বা আপোনাৰ তেওঁলোকৰ যি আমাৰ স্কলাৰশ্বিপ, সেই স্কলাৰশ্বিপৰ ধনো পাবলৈ সক্ষম নহয়। গতিকে যিকোনো আমাৰ অৰ্থনৈতিক যিখিনি বোজা, সেই বোজাখিনি আমাৰ আঁতৰাব লাগে। লগতে মই অসম চৰকাৰক এখন আবেদনো জনাইছিলোঁ, যিটো আমাৰ 75 নথকা ছাত্ৰ ছাত্ৰীসকল বা বেকলগ থকা ছাত্ৰ ছাত্ৰীসকলে আমাৰ যিটো প্ৰজ্ঞান ভাৰতী আঁচনি, সেই আঁচনিৰ পৰা বঞ্চিত হয়। গতিকে তেওঁলোকক এই আঁচনিখিনিতো অন্তৰ্ভুক্ত কৰিব লাগে, কিয়নো 75 নথকা ছাত্ৰ ছাত্ৰীগৰাকী BPLৰ পৰা তেওঁলোক বঞ্চিত হৈ নাযায়, বা বেকলগ থাকিলে তেওঁলোক BPLৰ পৰা বঞ্চিত হৈ নাযায়। আটাইখিনিকে তেওঁলোকে এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি পৰৱৰ্তী যিটো নামভৰ্তি, সেই নামভৰ্তিত বিনামূলীয়া নামভৰ্তিৰ জৰিয়তে তেওঁলোকক এই সুবিধাৰ আওতালৈ আনিব লাগে। লগতে যিটো পেপাৰ লিক, সেই পেপাৰ লিক সন্দৰ্ভত যদি মই ক'বলৈ যাওঁ, এইটো অতি গৰিহণাৰ যোগ্য। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ জৰিয়তে আমি এই সন্দৰ্ভত আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আৰু এই প্ৰতিবাদটোত আমি দেখিবলৈ পালোঁ যে ভাৰতৰ প্ৰতিটো ছাত্ৰ সংগঠনে একেলগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিলে। আৰু এইটো অকল এই বৰ্ষতে নহয়, প্ৰতিটো পৰীক্ষাৰ অন্তত এটা ভয় থাকে, কেতিয়াবা পৰীক্ষা দিবলৈ গৈও পেপাৰ লিক হয়।
আৰু বহু ছাত্ৰ ছাত্ৰীৰ ইয়াত মৃত্যুবৰণ কৰাও আমি দেখিবলৈ পাওঁ। কেন্দ্ৰৰ পদক্ষেপক আপুনি কেনেকৈ চাই যি পদক্ষেপ কেন্দ্ৰই যিটো পদক্ষেপ লৈছে সেইটো অতি সন্তোষজনক, কাৰণ তেওঁলোকে ইতিমধ্যে কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছে যি ইয়াৰ লগত মূল অভিযুক্ত, আৰু পৰৱৰ্তী সময়ত এই পৰীক্ষাটো অনলাইন মাধ্যমেৰে পতাৰ যি তেওঁলোকে সিদ্ধান্ত লৈছে এইটো সঁচাকৈ তেওঁলোকে ধন্যবাদৰ পাত্ৰ। কিন্তু পৰৱৰ্তী যিসমূহ আমাৰ পৰীক্ষা আছে সেই পৰীক্ষাসমূহ যাতে তেওঁলোকে সূক্ষ্ম দৃষ্টি ৰাখে, যাতে এনেকুৱা পৰিস্থিতি যাতে পৰৱৰ্তী সময়ত হ'বলৈ যাতে নহয় সেইটো তেওঁলোকে দৃষ্টি ৰাখিব লাগিব। অনিন্দিতা, মই আপোনাৰ কাষলৈ আহিছো। যিখিনি পদক্ষেপ লোৱা হ'ল, প্ৰথমে প্ৰতিবাদ হ'ল, আমি বেলেগ কথাও পাতিম, কিন্তু প্ৰথমতে এই গোটেই কথাখিনি আৰম্ভ কৰোঁ। সামগ্ৰিক প্ৰেক্ষাপটটো আজিৰ তাৰিখত আপোনালোকে একদম জল পত্ৰত দিল্লী যিটো আন্দোলন হ'ল, ছাত্ৰ আন্দোলন, ছাত্ৰ বিক্ষোভ হ'ল, তাৰ ফলত শিক্ষামন্ত্ৰীগৰাকী পদত্যাগ কৰিবলৈ বাধ্য হ'ল। গতিকে ছাত্ৰ সমাজৰ যে পাৱাৰ আছে, ছাত্ৰ সমাজৰ যে কথা শুনিবই লাগিব, এই কথাটো স্পষ্ট হৈ পৰিলে। আৰু ছাত্ৰই কি কৰিব বিচাৰে এতিয়া হয়তো চৰকাৰে বুজিব লাগিবই। গতিকে এইখিনিৰ পৰা যদি আমি আৰম্ভ হৈ গোটেই ছাত্ৰই কি বিচাৰে, আজি সমাজৰ মানে আজি সময়ত ছাত্ৰই কি বিচাৰে বা ছাত্ৰ সমাজে কি বিচাৰে বা নতুন প্ৰজন্মই কি বিচাৰে, এইখিনি কথা যদি পাতিবলৈ যাওঁ আমি বিশেষভাৱে শিক্ষাখণ্ডৰ কথাটো ক'ব লাগিব। এতিয়া দেখিছে আপুনি বিজেপি চৰকাৰ অহাৰ পাছত আপুনি একেবাৰে চৰকাৰী শিক্ষা অনুষ্ঠান বন্ধ হৈ পৰিছে, চৰকাৰী খণ্ডৰ শিক্ষা অনুষ্ঠান একেবাৰে অধপতনে গৈছে। আৰু তাৰ বিপৰীতে যিখিনি আপোনাৰ প্ৰাইভেট ছেক্টৰ আছে, প্ৰাইভেট ছেক্টৰৰ বিদ্যালয়সমূহৰ বা যিকোনো আপোনাৰ শিক্ষানুষ্ঠান খোলাৰ ক্ষেত্ৰত যিখিনি নীতি নিয়ম আছে তাত শিথিলতা আনিছে। এইটো ডাঙৰ কথা যে যি সময়ত আমি এখন কল্যাণকামী ৰাষ্ট্ৰৰ কথা কৈছো, ইয়াত আপোনাৰ একদম ৰিক্সাৱালাৰ পৰা ঠেলাৱালাৰ পৰা একদম ধনী মানুহৰ জনলোকৰ ছাত্ৰ ছাত্ৰী পঢ়ে। আৰু বিশেষভাৱে আমি যে শিক্ষাটো মৌলিক অধিকাৰ, শিক্ষা যেতিয়া মৌলিক অধিকাৰ, শিক্ষা সদায় ফ্ৰী হ'ব লাগে, সদায় বিনামূল্য হ'ব লাগে। তাৰ পাছত যেতিয়া ৰাজহুৱা শিক্ষাখণ্ড একেবাৰে ধ্বংসমুখলৈ গুচি গৈছে, এইটো বৰ দুৰ্ভাগ্যজনক বিষয়। সেই ৰাজহুৱা খণ্ডৰ ধ্বংসমুখলৈ যোৱাৰ বাবে আজি হয়তো দিল্লীত CJPৰ দ্বাৰা বা চোৰাম বাংচুদাঙৰে এটা প্ৰতিবাদ কৰিবলগীয়া হ'ল, আৰু সেই প্ৰতিবাদৰ পাছত সেও মানি ধৰ্মেন্দ্ৰ প্ৰধানেও পদত্যাগ কৰিবলগীয়া হ'ল। গতিকে ৰাজহুৱা খণ্ড মানে আপুনি সাধাৰণ মানুহজনে পঢ়িব সকলোৱে লাগিব, পঢ়াৰ অধিকাৰ সকলোৱে আছে। এতিয়া যেনে একেবাৰে সমাজৰ শেষৰজন মানুহ পঢ়িব লাগিব, সমাজৰ একেবাৰে আগৰ মানুহজনে পঢ়িব লাগিব। এই যে মানে ইউনিফৰ্মিটি শিক্ষা ব্যৱস্থাত সদায় লাগে, কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত এই ইউনিফৰ্মিটিটো একেবাৰে নাইকিয়া হৈ গৈছে। এইটো স্পষ্ট হৈ পৰিছে, কাৰণ চৰকাৰী শিক্ষাখণ্ড একেবাৰে ধ্বংসৰ মুখলৈ গৈছে। এতিয়া যে বাকী কথা ক'বলৈ নাযাওঁ, আমাৰ অসমৰ বিধানসভাত এটা প্ৰশ্ন সোধা হৈছিলে, বিধানসভাত প্ৰশ্ন যেতিয়া সুধিছিলে কেইটামান উত্তৰ দিয়া হৈছিলে। অসমত তাত প্ৰশ্ন সোধা হৈছিলে অসমত সৰ্বমুঠ কিমান চৰকাৰী প্ৰাদেশিকত বিদ্যালয় আছে। তেওঁলোকে হিচাপ দিছিলে যে তেওঁ উত্তৰ দিছিলে, শিক্ষামন্ত্ৰীগৰাকীয়ে উত্তৰ দিছিলে 44,103 টোটেল স্কুল। তাৰ মাজত তাত এইখিনি আপোনাৰ ME স্কুল, হাইস্কুল গোটেইখিনি সোমাই আছে। তাৰ মাজত তেওঁলোকে এটা বৰ আচৰিত তথ্য দিছিলে, শিক্ষক নোহোৱা এজন শিক্ষক, মানে জানে আপুনি 30:1 শিক্ষক থাকে, শিক্ষক নোহোৱা স্কুলৰ সংখ্যা আপুনি আছিলে 7,948খন। এয়া হ'ল আজিৰ তাৰিখত অসমৰ শিক্ষা ব্যৱস্থাৰ মানে শিক্ষা খণ্ডৰ অৱস্থা, যে 7,948খন স্কুলত এতিয়াও শিক্ষক নাই। এইটো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ। মানে আপুনি NEP আনিছে, NEP আমি গ্ৰহণ কৰিছো, এতিয়া NEP অনাৰ লগে লগে ইনফ্ৰাষ্ট্ৰাকচাৰটো লাগিব। এতিয়া সেই হিচাপত ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে নে? এতিয়া কটন বিশ্ববিদ্যালয়ত এতিয়া এডমিশ্যন ল'ব পৰা নগ'ল, গুৱাহাটী বিশ্ববিদ্যালয়ত একে অৱস্থা, ফিউবাৰ উঠাই দিছে। এতিয়া কিছু ছাবজেক্টত আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি যদি 5,000 টকা দিব লাগে, গুৱাহাটী ইউনিভাৰ্চিটি 15,000 টকা দিব লাগে। এয়া হ'ল আজিৰ তাৰিখত শিক্ষা খণ্ডৰ বা শিক্ষা ব্যৱস্থাটোৰ গোটেই অধপতন যোৱা অৱস্থা। তেওঁলোকে কৈছে যে ICUত আছে, অক্সিজেন ল'বলগীয়া অৱস্থা হৈছে আজি শিক্ষা ব্যৱস্থাটোৰ। সেইকাৰণে আমি এটা আজিৰ তাৰিখত যেতিয়া আমি আহ্বান জনাইছো যে আমি নতুন প্ৰজন্ম হৈছে, এটা কথা জানো, শিক্ষা যিহেতু মৌলিক অধিকাৰ, প্ৰতিজন মানুহৰ ল'ৰা ছোৱালীখিনি সমানে শিক্ষা গ্ৰহণ কৰিব পাৰিব লাগিব। ডক্টৰ ইঞ্জিনিয়াৰ কেৱল ধনী মানুহৰ ল'ৰা ছোৱালী হ'লে নহ'ব, দুখীয়া মানুহজনৰ সেই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পৰা কেপাচিটি লাগিব। এতিয়া যে বিজেপিয়ে কি কৰিছে, যে পাব্লিক ছেক্টৰটো একেবাৰে ধ্বংস কৰি প্ৰাইভেট ছেক্টৰৰ বিদ্যালয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ এখন IB স্কুল আছে, মানে আপোনাৰ পাব্লিক ছেক্টৰটো ধ্বংস কৰি আপোনাৰ প্ৰাইভেট ছেক্টৰটোক অধিক গুৰুত্ব দি কি কৰিছে। এতিয়া মানে এনেকুৱা হৈছে, যিসকল অভিভাৱকে আপোনাৰ প্ৰাইভেট স্কুলৰ বোজা উঠাব নোৱাৰে, সেইসকল লোকেহে কিন্তু আজিৰ তাৰিখত গভৰ্ণমেণ্ট স্কুললৈ যায়। যিসকলে নোৱাৰে আজিৰ তাৰিখত এয়া অৱস্থা, কাৰণ যিসকলে পাৰে কোনো কালে এজন মানে নিজৰ ল'ৰা বা ছোৱালীজনীক আপোনাৰ গভৰ্ণমেণ্ট স্কুললৈ নপঠায়, কাৰণ তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, ল'ৰা ছোৱালী এটা হল থাকে, হলটোতে আপোনাৰ 3-4টা ক্লাছ থাকে, তাতেই পঢ়ায়, তাত নেওতাও পঢ়ায়, কবিতাও পঢ়ায়, সকলো পঢ়ায়। এয়া হ'ল আজিৰ তাৰিখত অৱস্থা। আপোনালোকে ভিতৰলৈ গাঁৱলৈ গ'লে আপুনি একেবাৰে স্পষ্ট হ'ব। তেওঁলোকে যে কৈ আছে যে শিক্ষা ব্যৱস্থাৰ আপোনাৰ উন্নতি হৈছে, শিক্ষা ব্যৱস্থাৰ কিন্তু উন্নতি ডাটাই কৈছে, আমি কোৱা নাই। বিধানসভাত তথ্যই মই অকণমান আগত ক'লো, এয়া হ'ল আজিৰ তাৰিখত মানে আপোনাৰ শিক্ষা খণ্ডৰ অৱস্থা। গতিকে এটা কথাই স্পষ্ট, শিক্ষা খণ্ডটো প্ৰতিজন শিক্ষা ব্যৱস্থাটো শিক্ষা মৌলিক অধিকাৰ, যিহেতু শিক্ষা প্ৰতিজন মানুহে পাব লাগিব, আৰু প্ৰতিজন মানুহে পোৱাৰ বাবে চৰকাৰে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এতিয়া মই আপোনাৰ কাষলৈ আহিছো, কটন বিশ্ববিদ্যালয়ৰ সমস্যা সুবিধাৰ কথাৰ পৰা যদি আমি আৰম্ভ কৰোঁ। হয়, নিশ্চয়কৈ মেৰিচনা আমাক ধন্যবাদ আজি যুৱ প্ৰজন্মক ইয়াত স্থান দিয়াৰ বাবে। বিশেষকৈ আমাৰ কটন বিশ্ববিদ্যালয়ৰ কথা যদি মই প্ৰথমে আৰম্ভ কৰিব চাওঁ, কটন বিশ্ববিদ্যালয় আজি বিশ্ববিদ্যালয়ৰ ৰূপত উন্নতিকৰণ হোৱা আজি প্ৰায় 9টা বছৰ গৰকিলে।
কিন্তু 9টা বছৰ গৰকাৰ পাছত আমাৰ বিশ্ববিদ্যালয়ত এটা স্থায়ী কেম্পাছ নাই, বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সংখ্যা কম, বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ সংখ্যা কম, বিভাগসমূহ এটা বিল্ডিঙতে 3টা 4টা 5টাকৈ বিভাগ হেঁচি ঠেলি ভৰোৱা হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, ৰিচাৰ্চৰ ফেচিলিটি নাই, এক কথাত শূন্য মানে এনেকুৱা এটা কথা হৈ গ'ল নেকি যে বিশ্ববিদ্যালয় কৰিব লাগে বুলি খদম কৰি কটন কলেজক ঐতিহ্য শেষ কৰি কটন বিশ্ববিদ্যালয় বনোৱা হ'ল। কিন্তু সেইখিনি সময়ত আজি মুখ্যমন্ত্ৰীগৰাকীতো শিক্ষামন্ত্ৰী আছিলে তেতিয়া, তেওঁ বুকুৰ শিৰ ফুলাই কৈছিলে যে কটন বিশ্ববিদ্যালয়খনক সাউথ ইষ্ট এছিয়াৰ বেষ্ট ইউনিভাৰ্চিটি বনাই দিয়ে। কিন্তু সাউথ ইষ্ট এছিয়াৰ বেষ্ট ইউনিভাৰ্চিটি বাদ দিয়ক, আজি আমি ভাৰতৰ টপ 100 ইউনিভাৰ্চিটিৰ ভিতৰতো নাই কটনখন। এই কথাটো অসমৰ বৌদ্ধিক সমাজ, অসমৰ শিক্ষা সমাজৰ বাবে এটা দুখ লগা সময়। NAPৰ কথা দেখক, কটনত 2023 চনত NAP প্ৰৱৰ্তন কৰা হ'ল, কিন্তু আজি 2026 চনত কটনত অধিকাংশ প্ৰায় যিসমূহ আমাৰ মেইন চাবজেক্ট হয় ইংলিছ, অসমীয়া, হিষ্ট্ৰী, পলিটিকেল চায়েন্স, এই সময়ত মাষ্টাৰ্ছৰ এডমিশ্যন নহ'ল। কাৰণ কিয়? কাৰণ কটন বৰ্তমান এটা ট্ৰানজিশ্যন পিৰিয়ডত আছে NAPৰ পৰা, মানে 2 ইয়াৰ্ছ পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীৰ পৰা 1 ইয়াৰ পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীলৈকে। কিন্তু এইখিনি সময়ত বাকীসমূহ বিশ্ববিদ্যালয়তো পষ্ট গ্ৰেজুৱেশ্যন মানে NAP প্ৰৱৰ্তন কৰা আছে, কিন্তু বাকীসমূহ বিশ্ববিদ্যালয়ত যদি পষ্ট গ্ৰেজুৱেশ্যন চিটসমূহ থাকিব পাৰে, কটন বিশ্ববিদ্যালয়ত কিয় কেৱল 7টা ডিপাৰ্টমেণ্ট থাকে? এই কথাবোৰ এতিয়া আমি প্ৰশ্ন কৰোঁ, আমাক এটা অজুহাত দিয়া হয় ইনফ্ৰাষ্ট্ৰাকচাৰ। 22টা ডিপাৰ্টমেণ্ট নোহোৱা হৈ গ'ল, 22টা ডিপাৰ্টমেণ্ট নোহোৱা গ'ল, কেৱল 7টা ডিপাৰ্টমেণ্ট, 22টা 23টা ডিপাৰ্টমেণ্ট নোহোৱা গ'ল, 7টা ডিপাৰ্টমেণ্টৰ হৈছে কেৱল। এনেকুৱা নহয় যে কটন বিশ্ববিদ্যালয়ত নতুন নামভৰ্তি অনা হৈছে, লেটাৰ এণ্ট্ৰিৰ মাধ্যমে নতুন নামভৰ্তি চলি আছে, কিন্তু 2 বছৰীয়া যে স্নাতকোত্তৰ পাঠ্যক্ৰমটো অসমৰ বাকী বিশ্ববিদ্যালয়সমূহত চলি আছে, কটনত যে নোহোৱা হ'ব লগা হ'ল, ইয়াৰ একমাত্ৰ কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ। আৰু চৰকাৰকে হওক বা আমাৰ কৰ্তৃপক্ষকে যেতিয়া আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাবোৰ আলোচনা কৰিব চাওঁ, এটাই অজুহাত, আমাৰ ফাণ্ড নাই, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, চৰকাৰে দিয়া নাই। আৰু সিহঁতেও যেতিয়া আমি বাজেটখন লক্ষ্য কৰোঁ অসমৰ, প্ৰায় আমাৰ বিশ্ববিদ্যালয়কে 2 কোটি 50 কোটি 100 কোটিকে টকা প্ৰদান কৰা হ'ল, কিন্তু কটনখনক একাষৰীয়া কৰা হ'ল। এই কথাষাৰ আমি মুখ্যমন্ত্ৰীগৰাকীও জনাইছিলোঁ। মানে এইটো কথা আচলতে ক'বলৈ পালে বেয়া পাওঁ, তথাপিও এইটোৱে সত্য যে আমাৰ মানুহখিনি আচলতে আমাক পাহৰি গ'ল। মুখ্যমন্ত্ৰীগৰাকী এটা সময়ত এইটো পদত, মই যিটো পদত অধিষ্ঠিত হৈছোঁ, তেখেতে এটা সময়ত এই পদতে আছিলে, কিন্তু আজি তেখেতে এই ৰজাঘৰীয়া হৈ তেখেতে এই দিছপুৰলৈ গৈ নিজৰ কটনখন পাহৰি গ'ল, নিজৰ এই শিক্ষা খণ্ডটোক পাহৰি গ'ল। কটনখনৰ বাদে যদি আমি আগলৈকে যাওঁ, অসমৰ NAPৰ কথা যদি কওঁ, অসমত NAP আকৌ আপোনাৰ ৰিচাৰ্চৰ কথা, এনেকুৱা বহু মহাবিদ্যালয় আছে যিসমূহ আমালৈকে যোগাযোগ কৰি আছে যে এনেকুৱা বহু মহাবিদ্যালয় আছে য'ত ৰিচাৰ্চৰ ফেচিলিটি নাই। NAP আকৌ 4 নম্বৰ বছৰত ৰিচাৰ্চ উইথ ডিগ্ৰী, অনাৰ্ছ ডিগ্ৰী হ'ব, কিন্তু ৰিচাৰ্চৰ ফেচিলিটি নাই, প্ৰফেচাৰ নাই। সেনেকুৱা আমাৰ বিদ্যালয় NAP কেনেকৈ প্ৰৱৰ্তন কৰিব? একো প্লেনিং নোহোৱাকৈ, একো ষ্ট্ৰাকচাৰ নোহোৱাকৈ, কেৱল খদম কৰি কেনে NAP প্ৰৱৰ্তন কৰিলে। NAP প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনোবা আমোলাৰ দৰমহা বৃদ্ধি হ'লে নহ'বতো, কোনোবা চৰকাৰী কৰ্মচাৰীয়ে অধিক মানে সুবিধা পালে নহ'বতো, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাখণ্ডৰ উন্নতি হ'ব লাগিব। বা ইতিমধ্যে ক'লে শিক্ষাখণ্ডৰ যিটো অৱস্থা, আমি মানে শিক্ষাখণ্ডৰ অৱস্থাটো অতিকৈ দুখ লগা। শিক্ষামন্ত্ৰীগৰাকীয়ে গুৰুত্ব লওক, মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব লওক। হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীয়ে আজি গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, বি.বৰুৱা মহাবিদ্যালয় আদি বিভিন্ন জেগাত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি কিনে গুৱাহাটীত পঢ়ি আছে, কিন্তু পঢ়াৰ যি খৰচ, পঢ়াৰ যি মানে আপোনাৰ ফি ষ্ট্ৰাকচাৰবোৰ, আজি আমাৰ যিটো ছেফ ফাইনেন্স ডিপাৰ্টমেণ্ট আছে, ছেফ ফাইনেন্স ডিপাৰ্টমেণ্টত প্ৰায় আপোনাৰ 25,000 টকালৈকে এডমিশ্যন থাকে। এজন সাধাৰণ ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ ইমান 25,000 টকাৰে এডমিশ্যন ল'ব পাৰিব? এই কথাবোৰ মৌলিক কথা, আৰু এই কথাবোৰ সোধাত যদি কোনোবা এজন এণ্টি নেশ্যনেল হৈ যায়, কোনোবা এজন যদি দেশ বিৰোধী হৈ যায়, সেইটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ। কাৰণ এই প্ৰশ্নবোৰ কৰিব লাগিব, প্ৰশ্নবোৰ যদি নকৰোঁ তেতিয়াহ'লে আজি যদি আমি লক্ষ্য কৰে প্ৰশ্ন যদি সোধা নহ'ল হয়, আজি চাগে ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইনো নকৰিলে হয়। এটা কথা আমি মানিব লাগিব যে ৰিজাইন কৰিলে সকলো সমস্যা শেষ হৈ নাযায়, কিন্তু এই যিটো আপুনি সন্তুষ্ট নে যিটো প্ৰক্ৰিয়া কেন্দ্ৰই যিখিনি পদক্ষেপ লৈছে? নিশ্চয়, কাৰণ সন্তুষ্ট 100% সন্তুষ্ট বুলি নকওঁ, কাৰণ ৰেজিগনেশ্যন কৰিলে এটা সমস্যা সমাধান হৈ নাযায়। কিন্তু ছাত্ৰ ছাত্ৰী এই বিক্ষোভৰ পৰা যে এটা ৰিজাল্ট পালোঁ, কেইদিনমান আগতে ইউনিয়ন মিনিষ্টাৰ এজনে কৈছিলে এইখন UPA চৰকাৰ নহয়, ইয়াত ৰেজিগনেশ্যন নচলে। কিন্তু কেইদিনমান পাছত যেতিয়া সেই একেখন কেবিনেটৰ ইউনিয়ন কেবিনেটৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যেতিয়া ৰেজিগনেশ্যন দিলে, যে তেওঁলোকৰ এই কথাবোৰ যে NDA গভৰ্ণমেণ্ট হয়, UPA গভৰ্ণমেণ্টৰ ৰেজিগনেশ্যন আছিলে, NDA গভৰ্ণমেণ্ট নহয়, এই কথাবোৰ যে তল পৰি গ'ল, সেই কথাটো সত্য। আৰু চৰকাৰখনত কোনোবাখিনিত নহয় কোনোবাখিনিত এটা একাউণ্টেবিলিটি আহিব। আৰু জেনজিক যদি প্ৰশ্ন কৰাৰ বাবে জেনজিক বেয়া পায়, যিটো শব্দ আজিকালি চলি আছে ট্ৰেণ্ডত জেনজি বুলি, আচলতে মই জেনজি বুলি বিশ্বাস নকৰোঁ, মই নৱপ্ৰজন্ম বুলি বিশ্বাস কৰোঁ। কাৰণ আপুনি লক্ষ্য কৰিব, আমাৰ প্ৰজন্মতে যিটো আমি বৰ্তমান অধ্যয়নৰত হৈছোঁ, যুৱ হৈছোঁ, এই প্ৰজন্মটোৰ কিন্তু সকলোৱে দেখিলে, কিপেড মোবাইলো দেখিলে, স্মাৰ্টফোন দেখিলে, এতিয়া AI ৰিভলিউশ্যন দেখিলে, আমি সকলোখিনি দেখিলোঁ, আমি সকলোখিনি দেখিলোঁ, বুজিলোঁ। আৰু আমাৰ প্ৰজন্মটোৱে এনেকুৱা এটা সময়ত এই গোটেই পৰিৱৰ্তনখিনি দেখিলে য'ত আমি সুস্থ হৈ আছোঁ, আমাৰ ওচৰত আমি যুৱ হৈ আছোঁ, আমাৰ ওচৰত বিভিন্ন সময় আছে, আমাৰ চিন্তাধাৰা সঠিক পৃষ্ঠত আছে, তো আমাৰ ওচৰত সময় আছে যে আমি এই গোটেই পৰিৱৰ্তনটো লক্ষ্য কৰি এটা সমাজৰ এটা নতুনত্ব পৰিৱৰ্তন আনিব বিচাৰোঁ। আৰু সেই কথাষাৰকে যেতিয়া আমি চৰকাৰী পক্ষলৈ বা আমাৰ সদনলৈ উত্থাপিত কৰোঁ, তেতিয়া আমাক বিভিন্ন টেগ লগাই দিয়ে। আপোনালোকে গম পাইছে, সংবাদ মাধ্যমত বিভিন্নখিনি কথা আলোচনা কৰা হয়। এই কথাসমূহৰ পৰা ফালৰে যাতে আমি কেৱল প্ৰশ্নত আগবাঢ়িব লাগিব, আৰু আমি আহ্বান জনাম যাতে চৰকাৰী শিক্ষাখণ্ডক লৈ অকণমান চিন্তিত হওক। আৰু আমি বানপানী বেলেগ বেলেগ কথা যদি পাতিব লাগিব, কিন্তু এইখিনিতে কীৰ্তি এটা কথা টানি আনিম অলপকে, কাৰণ বহুত কথা পাতিবলৈ আছে। এই মাচুলৰ কথাটো ক'লে, তেওঁ এটা অভিযোগ কৰিছে যে মাচুল খুব বেছি। মাচুল বেছি বুলি কোৱাৰ লগে লগে আমি এটা কথা দেখোঁ যে দিয়া হৈছে হায়াৰ ছেকেণ্ডেৰীত আগতে 1000 দিছিল, 800 টকা দিয়া হৈছে। ইয়াৰ পিছত ডিগ্ৰীত হয়তো 1250, মই যদি ভুল নহয়, MA ৰ ক্ষেত্ৰত দিয়া হৈছে 2000 টকা ছাত্ৰ ছাত্ৰীক। গতিকে এই যি এখন আঁচনি চৰকাৰে লৈছে, এই আঁচনিখনক আপোনালোকে কেনেকৈ চায়?
আপোনালোকে সেই আঁচনিখনৰ প্ৰতি আপোনালোকৰ প্ৰতিক্ৰিয়াটো কি? কাৰণ মাচুল সন্দৰ্ভত ইতিমধ্যে এটা অসন্তুষ্টি ব্যক্ত কৰিছে। আচলতে আমি যদি চাওঁ চৰকাৰখনে আঁচনি দিছে হয়, কিন্তু এফালে আঁচনি দিছে আৰু এফালে মাচুল বৃদ্ধি কৰিছে। এফালে আজিৰ দিনত যদি আমি চাওঁ, আগতে আমি যদি এটা পেন 7 টকাত কিনিছিলোঁ, আজি সেই পেনটোৰ দাম 10 টকা হ'ল। এখন কিতাপ যদি আমি আগতে 50 টকাত কিনিছিলোঁ, এখন 250 টকা হ'ল। আমি কিন্তু এই বস্তুটো ফিল কৰা নাই যে আমাৰ পইচাই চৰকাৰখনে আকৌ আমাক দি আছে, কিন্তু সিমান দিয়া নাই যিমান আমি দিছোঁ তেওঁলোকক। আজিৰ দিনত বহুত কৰ বৃদ্ধি কৰা হৈছে, কিন্তু তেনেকৈ আমি আমাৰ বিদ্যালয়সমূহ বা যিবিলাক মহাবিদ্যালয়সমূহ আছে তাত আমি তেনেকুৱা ধৰণৰ অন্তৰ্গাঁথনি হওক বা অন্যান্য বিভিন্ন ধৰণৰ যিবিলাক পইচা আহিব লাগে সেইবিলাক অহা নাই। আমি যদি চাওঁ, কিছুদিন পূৰ্বে অসম বিধানসভাত এখন বিল পাছ হৈছিলে আৰু কেবিনেট বৈঠকতো এইটো সিদ্ধান্ত হৈছিল যে এতিয়া বৰ্তমান যিসমূহ প্ৰাইভেট ইউনিভাৰ্চিটি আৰু স্কুল আছে তেওঁলোকৰ যিখন পুৰণা এক্ট আছিলে সেইখন এমেণ্ডমেণ্ট কৰা হ'ল, আৰু এতিয়া প্ৰাইভেট যিবিলাক বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয় আছে তেওঁলোকক এনকাৰেজ কৰি পেলাই চৰকাৰখনে তেওঁলোকৰ যি আগতে 6 বিঘা লাগিছিলে মাটি এখন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ এতিয়া 3 বিঘা কৰি দিলে। আগতে যদি এখন স্কুল 2 বিঘা লাগিছিলে এতিয়া 1 বিঘা কৰি দিলে। মানে কি, যি সময়ত চৰকাৰৰ দায়িত্ব আছিলে চৰকাৰী বিদ্যালয়সমূহ বা বিশ্ববিদ্যালয়সমূহ যি সমস্যাসমূহ চলি আছে সেইবোৰ ভালকৈ সমস্যাসমূহ সমাধান কৰাৰ, তেনেস্থলত কিন্তু চৰকাৰখনে ব্যক্তিগত বিশ্ববিদ্যালয় মহাবিদ্যালয় বা স্কুলসমূহতহে ধ্যান দিছে। ই কি বুজাইছে যে চৰকাৰখনে জনসাধাৰণৰ যি সমস্যাসমূহ সেইসমূহ সমাধানৰ কথা নাভাবে, অকল পুঁজিপতিৰ স্বাৰ্থত এই চৰকাৰখন চলি আছে, আৰু এই পুঁজিপতিৰ কাৰণে আমাৰ বিগত সময়ছোৱাত বহু বেয়া অৱস্থা হ'বলৈ গৈ আছে। আমাৰ যি ABVPৰ ভাতৃগৰাকী আহিছে, তেওঁ কৈছে যে আমি আন্দোলন কৰিব লাগিব, ৰাস্তালৈ আহিব লাগিব। তেওঁ আচলতে মনত ৰিয়েলাইজ কৰিছে, তেওঁ অনুধাৱন কৰিছে যে আমি সকলো এতিয়া ওলাই আহিব লাগিব আৰু আগন্তুক দিনত এই যি চৰকাৰখন আছে আমি উফৰাই পেলাই দিব লাগিব। আৰু সেইকাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকে আমাৰ লগত সহযোগ কৰি ৰাজপথত আমি একেলগে আন্দোলন কৰি দেশ কপাম আৰু আমি এই যি পুঁজিপতিৰ চৰকাৰখন আগন্তুক দিনত উফৰাম। প্ৰতিক্ৰিয়াটো লৈ লওঁ যিটো মানে প্ৰথমে এতিয়া আন্দোলন কৰিবলৈ সহজ, কিয়নো এতিয়া আন্দোলন কৰিলে দেশত ইমাৰ্জেঞ্চি নহয়, গতিকে সেইকাৰণে কিন্তু আন্দোলন কৰিলে এখন দেশত কংগ্ৰেছ চৰকাৰে প্ৰথমে ছাত্ৰ আন্দোলনৰ কথা কৈ হাইহাতৰ পাত্ৰ নহ'ব। যেতিয়া এখন দেশৰ ন্যায়ালয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক অবৈধ নিৰ্বাচনত নিৰ্বাচিত হোৱা বুলি ৰেজিগনেশ্যন দিবলৈ কৈছিলে, আৰু সেই সময়ত প্ৰধানমন্ত্ৰীয়ে ইমাৰ্জেঞ্চিৰ দৰে কলংকিত কিয় নকম। যেতিয়া দন্তৰ মন্ত্ৰত সোণম ৱাংচুক ডাঙৰীয়া বহি আছিলে তেতিয়া ABVP ক'ত আছিলে? আমিতো এদিনো দেখা নাপালো। আপোনালোকৰ প্ৰতিনিধি দল কেতিয়া গৈছিলে? আপোনালোকে কৈছে NTR আগত আমি আন্দোলন কৰিছিলো, আমি NSৰ গোটেই দেশত আন্দোলন কৰিছিলো। আপুনি যদি চাই ভালকে আমি আন্দোলন কৰি কথা ক'লে নহ'ব। আপুনি নিজে কৈছে আমি আন্দোলন কৰিব লাগিব সমগ্ৰ দেশত। আন্দোলন কৰিলে আমি সকলোৱে অসমত বৰ্তমান আন্দোলন কৰিলে ভাৰতৰ মানুহে হাৰিব। NSৰ ছাত্ৰ সংগঠনৰ নেতা এজনে গণতন্ত্ৰৰ কথা ক'লে মানুহে হাৰিব, কিয়নো যেতিয়া আপোনালোকৰ মুখ্যমন্ত্ৰী, আপোনালোকৰ বৰ্তমানৰ বিত্তমন্ত্ৰী, আপোনালোকৰ বৰ্তমান ACAৰ যি সভাপতি সকলো NSৰ পৰা আহিছিলে, আপুনি সেইটো অলপ দাঙি মেলি ক'ব। আপোনাৰ NSৰ বুলি ক'লে অসমৰ মুখ্যমন্ত্ৰী কয় ABVP নেকি? অসমৰ মুখ্যমন্ত্ৰী কেৱল ABVP নেকি? অসমৰ মুখ্যমন্ত্ৰী সমগ্ৰ অসমৰ কাৰণে, অসমৰ বিত্তমন্ত্ৰী সমগ্ৰ অসমৰ
কিহৰ কাৰণে আপোনাক মই জনাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কোনো ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠন কেতিয়াও নহয় আপুনি লিখি ৰাখক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কোনো বিজেপি ছাত্ৰ সংগঠন বিজেপি কাৰ্যালয়ত গৈ মিঠাই খোৱা হয় প্ৰমাণ দিয়াৰ পিছত কি ক'ব সেইটো কওক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যদি বিজেপি কংগ্ৰেছৰ বিৰুদ্ধে এনএছইয়ে প্ৰটেষ্ট কৰিব সাহস আছে আমাৰ সাহস আছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যে বিজেপিৰ বিৰুদ্ধে প্ৰটেষ্ট কৰিবলৈ এইখন অসমত যেতিয়া বিজেপি চৰকাৰে মাতৃভাষাৰ বিৰুদ্ধে কথা কৈছিল অসমৰ সকলো ৰাজপথত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাই ৰাজপথলৈ গৈছিল মাতৃভাষাৰ স্বাৰ্থত গতিকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাহস আছে যে বিজেপিয়ে লোৱা কোনো এটা ব্যৱস্থা কোনো এটা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আপুনি আজি কওক আপুনি আজি ইয়াতে কওক যে কংগ্ৰেছে লোৱা কোনোবা সিদ্ধান্ত এগেইনষ্টত এনএছইয়ে ৰাজপথত নামিব পাৰিব বুলি মই বুকু জাতি এটা কৈছো যে বিজেপি চৰকাৰে যদি কিবা দেশ বিৰোধী কাম কৰিছে শিক্ষাৰ্থী বিৰোধী কাম কৰিছে শিক্ষাৰ্থী অহিত হোৱা কাম কৰিছে এবিপি সদায় প্ৰথমত ৰাজপথত থিয় দিব কিন্তু আপুনি মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী আছিলে তেতিয়া তেওঁৰ ভুল নীতিৰ বিৰুদ্ধে প্ৰথম মাত মতা মানুহগৰাকী আছিলে ৰাহুল গান্ধী ডাঙৰীয়া আপুনি আচলতে নাজানে সেইকাৰণে অলপ অধ্যয়ন কৰি আহিব লাগে কেতিয়াবা আপোনালোকে অধ্যয়ন কৰি আহিব কথা এইটো কাৰণে কওঁ কাৰণ আপোনালোকৰ বহু বছৰলৈকে আপোনালোকৰ অফিচত কিন্তু ৰাষ্ট্ৰীয় পতাকাখন আমি দেখা নাছিলো সেইকাৰণে ৰাষ্ট্ৰৰ কথা আপোনালোকৰ মুখত শুভা নাপায় আৰু যি কথা কৈছিল আপুনি মানি লৈছিলে আপুনি নিজে কোৱা কথা যে আপোনালোকে আন্দোলন কৰিব লাগিব আমি আন্দোলন কৰিব লাগিব মানে কি বুজায় আপোনালোকে আন্দোলন কৰিবলগীয়া হৈছে আমি আন্দোলন কৰিম কিন্তু আমাৰ আন্দোলন গঠনমূলক আন্দোলন আমি যেতিয়া এনটিআৰ সন্মুখত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আন্দোলন কৰিছিল আপোনালোকে তাতে দেশ বিৰোধী কোনো কাম দেখা পোৱা নাছিলে কোনো জাতি কাৰণে আপোনালোকৰ এগৰাকী নেতাই কি কৈছিলে প্ৰটেষ্ট কৰা নাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সদায় গঠনমূলকভাৱে কাম কৰে এটা সংস্কাৰিত ছাত্ৰ ইণ্ডিয়ান আৰ্মি গৌৰৱ দিয়া আপোনালোকৰ এবিপি এগৰাকী নেতা আছিলে বৰ্তমান বিজেপি দলৰ এগৰাকী ডাঙৰ নেতা আপুনি ইস্যুটোৰ পৰা ডাইভাৰ্ট নকৰিব আপুনি বিজেপিৰ লগত এবিপিক একাকাৰ নকৰিব আপুনি জানে বিজেপিৰ জন্ম হৈছিলে 1980 চনত আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জন্ম হৈছিলে 1948 চনত গতিকে আপুনি কেনেকৈ ক'ব পাৰে যে 1980 চনত জন্ম পোৱা সংগঠন এটাৰ ছাত্ৰ সংগঠন আজি আপোনালোক আমাৰ নৱপ্ৰজন্মৰ প্ৰতিনিধি আজি আপোনালোক আমাৰ মাজত নৱপ্ৰজন্মৰ হয় নিশ্চিতভাৱে নিজৰ সংগঠনটোৰ হকে আপোনালোকে মাতিব কথা পাতিবলৈ আপোনালোকক দিম আৰু বহু কথা আছে সন্তুষ্টি অসন্তুষ্টিৰ কথা নৱপ্ৰজন্মৰ কিন্তু এইখিনিতে সময় হৈছে খন্তেক